हेलो गाइस केजीएफ देखी तू गैंगस्टार बनिब पार নাই तार कारणे 12 फेल देखि आइसु एतिया মই आईपीएस ऑफिसर बनि तार कारणे মই আজি टुपनिर পৰা जल्दी उठी दुबार सैल्यूट मारी तीन बार पঢ়িব বহি গৈছো কাশ্মীৰৰ পৰা লৈ কন্যাকুমাৰী লৈকে সব বস্তু শিকি লৈছো तार মাজত কিছুমান নদী আহিছিলে পাৰ কৰিব কষ্ট হৈছে মোৰ পঢ়াত বাধা দি আছিল কিন্তু মই ব্ৰিজৰ নাম বিলাক শিকি এই নদী বিলাকো পাৰ কৰি লৈছো বাহ বাহ কি বাত ভাৰতৰ এটা ৰজাৰ নাম বাকি নাই সব ৰজাৰ নাম শিকি লৈছো মাঝে মাঝে ৰজা ছোৱালী দেখিব ভাল লাগি গৈছে কিন্তু এবিলাকক ইগনোৰ কৰি আগত বঢ়ি গৈছো অসমৰ ৰজা সুখাফাৰ পৰা লৈ পুৰন্দৰ সিংহ সবক এবাৰ নমস্কাৰ দি সবৰ নাম মনত কৰি লৈছো মাঝে মাঝে কিছুমান নাম চুহুং মুহুং সুদাংফা সুসেংপাৰ নাম বিলাক অলপ কনফিউজ খাই আছিল এবিলাক মই মুখস্থ মাৰি দিছো আৰু কারেন্ট অ্যাফেয়ার্সৰ বিষয়টো সব বস্তু দেখি লৈছো আমাৰ গাঁৱত গাঞ্জা বেপাৰী ধৰা পৰিছে আমাৰ গাঁৱৰ শৰ্মান লৰা ইপিএসসি কোচিং কৰিব গৈ ছোৱালী পলাই আনিছে আৰু গুণ উৎসৱত কোন স্কুলৰ প্ৰিন্সিপাল স্কুলে আহিব পাৰ নাই কাৰণ হি মাল খাই ৰাস্তাত পৰি ইতিহাস ৰচিছে আৰু মই কনস্টিটিউশনৰ ল শিকিছো এটো হল আইপিসি ইন্ডিয়ান পেনেল কোড সেকশন 69 আপুনি যদি লৰা হয় আপুনি যদি কাক ভাল পাইছে তাক প্ৰমিস কৰিছে বিয়া পাতিব বুলি তাৰ পিছত প্ৰেমত পৰি বেছি ক্লোজ আহি গৈছে পিছত আকু তাক এৰি দিছে আপোনাৰ নামত কেছ কৰিব পাৰিব আপুনি 10 বছৰ জেল খাটিব লাগিব আৰু সেম জায়গাত যদি এটো ছোৱালী হয় আৰু ছোৱালী আপোনাক ভাল পাইছে আপোনাক বিয়া কৰিব বুলি প্ৰমিস কৰিছে আপোনাৰ লগত ক্লোজ আহিছে পিছত যদি ছোৱালী আপোনাক এৰি যায় তাৰ কাৰণে একো সেকশন নাই আপুনি কেছ কৰিব নোৱাৰিব তাৰ কাৰণে এটাই সেকশন আছে যেটো আমাৰ সোসাইটি বনাইছে এটো হল আপুনি ধোকা খাইছে चीटिंग करता है तू হি চিটিং কৰিব পাৰ নাই তাৰ কাৰণে 12 ফেল কৰিছে আৰু মই মোৰ বন্ধুক পাস কৰাব কাৰণে নিজে লিখিব পাৰ নাই তাৰ কাৰণে 10 ফেল কৰিছো তো কি হৈছে হি 12 পাস কৰিছে আইপিএস বনিছে মই 10 পাস কৰিছো মই ডিএসপি বনি অসমত থাকি মা দেউতাক দেখিম ডেলি লোকেল চাহপাতি বাগানৰ পৰা চাহ খাই ডিউটি কৰিব যাম এতিয়া মোটামুটি ডিএসপি বনাৰ সব ব্যৱস্থা হৈ গৈছে বাস এক্সাম আৰু ৰিজাল্টৰ ইন্তজাৰ কিন্তু এটা প্ৰবলেম হৈ গল এই ফিল্ম হিচাপে তো গৰীব মানুষ বিলাক সাকসেস হৈ আছে মই তো ধনী মোর হুন্ডাই গাড়ি আছে দুনিয়া বাড়ি আছে মোর দেউতার সরকারি চাকরি আছে মই তো বহুত ধনী হৈ গল একো নহয় আজিয়ে গৈ আছো আটা মিলত কাম কৰিব 15 ঘন্টা তাত কাম কৰিম ঘৰত আহি কিতাপ লৈ এপিজি আব্দুল কালামক সালাম এটা দি ৰাস্তাত গৈ ষ্ট্ৰীট লাইটৰ নিচত পঢ়িব বহি যাম যাতে মানুহে মোৰ এই সাকসেস ষ্টৰীৰ ওপৰত যেতিয়া বায়োপিকটো আহিব তেতিয়া মানুহে মোৰ ষ্ট্ৰাগলখন দেখিব পাৰিব আৰু মোৰ পৰা ইনস্পায়াৰ হ'ব পাৰিব আৰু এই ফিল্মটো জলদি আহি আছে ফিল্মৰ নাম ৰাখিম 10 ফেল যত আমাৰ লোকেল ৰাজকুমাৰ ইৰানী থাকিব ডাইৰেক্টৰ চকুৰ ভাই থাকিব এক্টৰ আৰু হিৰোইনৰ ব্যৱস্থা এতিয়ালৈকে হোৱা নাই কাৰণ মই নিজে পোৱা নাই কিন্তু সব কথাৰ এক কথা লাষ্টত আহি গল এটো হল তো মোৰটো ছোৱালীয়ে নাই জনে মোক আই লাভ ইউ কব আর মই দুনিয়া পল্টাই দিম এক্স আসিলে তার কারণে পাল্টাবো গৈছিল কিন্তু হি ধনী লৰা দেখি নিজে পাল্টাই গল এতিয়া মই কেনেকা দুনিয়া পল্টা বাদ দিছো আৰু কোনে দুনিয়া পল্টাব জীৱনৰ ছোৱালীয়ে নাই মোটিভেশন নাই So guys, এনেকে মই ইনস্পায়ার হৈছিলো 12 ফেল ফিল্মটো দেখি হি যদি 12 ফেল কৰি আইপিএস অফিসাৰ হ'ব পাৰিছে মই 10 ফেল হৈ কেনেকা ডিএসপি হ'ব নোৱাৰি কিন্তু মোৰ ষ্টিলৰ গ্লাস আৰু কাচৰ গ্লাস দুটাৰে পানী লেতৰা ওলাইছে তাৰ কাৰণে সাগে মই ডিএসপি হ'ব পাৰ নাই আৰু তাৰ জীৱনত তো ছোৱালী আছিল তাক ইনস্পায়ার কৰিছে মোটিভেট কৰিছে মোৰ জীৱনত তো ছোৱালীও নাই তাৰ কাৰণে মোটিভেশনো নাই কিন্তু তাৰ জীৱনত শ্ৰদ্ধা পাইছিলে কিন্তু মই মোৰ জীৱনত কাক পাইছো একশক পাইছো ইও মোক অশ্ৰদ্ধা কৰি গুছি গল আৰু যদি তোমাৰ মাজত কোনোবা আছে মোক আই লাভ ইউ কব পাৰিবা মই তোমাৰ কাৰণে দুনিয়া পল্টাই দিম তো কমেন্টত জলদি লিখি দিবা আই লাভ ইউ আৰু যদি তুমি নিলিখা সিধা হাতত গবল লৈ তোমাৰ মুখত ফিক্কা মাৰি দিম পিছত তুমি গম পাই যাবা চিনি পোৱা নাই মোক একে একে দুই আকাৰবা চুই